মই আজৰাৰ পৰা আহিছো। কি আশা কৰিছিল আৰু কি দেখা পালে? আশা বহুত লৈ আহিছিলো আৰু নিৰাশাৰ সন্মুখীন হ'ব নহ'ল আমি। যিহেতু আমি জানো লাষ্ট 2 years আমি টাইটেল ডিফেণ্ড কৰিছোঁ এণ্ড এইটো বছৰ আমি আশা ৰাখিছোঁ আমি টাইটেল ডিফেণ্ড কৰি ৰাখিম আমাৰ হাতত। এণ্ড হোপ চ' সকলো ভালে ভালে যাওক আৰু আমি আজিৰ মেটচখন জিকি ছেকেণ্ড মেটচখনতে আমি কোৱাৰ্টাৰ ফাইনেলত এণ্টাৰ কৰি দিছিলোঁ। আজি এখন ফৰ্মেলিটি মেটচ বুলি ক'লে ভুল নহ'ব। চ' সেইটোৱে, অল দ্য বেষ্ট, অলৱেজ আ হাইলেণ্ডাৰ। আৰু অসমৰ পাৰ্থিৱে দুটাকে গ'ল দিলে। ব্ৰেছ মাৰিলে পাৰ্থিৱ গগৈ, ব্ৰেছ মাৰিলে তাৰে লগত এছিষ্টৰ কথা ক'ব লাগিব, যিটো এছিষ্ট মাৰিলে আৰু গ'ল দিলে আমাৰ আলাদিন আজাৰীয়ে। সেইটোৱে আৰু আলাদিন আজাৰীয়ে এটা গ'ল দিছে আজি। এটা গ'ল দিছে, পাৰ্থিৱৰ এছিষ্ট আছিলে। আৰু কি আশা কৰিব এইবাৰ টাইটেল ডিফেণ্ড কৰাই থাৰ্ড টাইম ইন আ ৰ'। আমি ছয়গাঁও জালুকবাৰী। কি আশা কৰি আছিলা, কি দেখা পালা? আৰু যেনেকৈ জিতিব বুলি আহিছিলোঁ তেনেকৈ জিতছি। নৰ্থ ইষ্টক ছাপৰ্ট কৰিছোঁ। আৰু ভাল লগা কথাটো হ'ল অসমৰ এগৰাকী সন্তানে দুটাকৈ গ'ল দিলে, কি ক'বা? ভালে দিছি, ভাল লাগছি চাই। আজি দুখন মেচ চালোঁ এতিয়া। দুখন চাইছে? আৰু আজাৰেও গ'ল দিছে এটা। দিছে। কেনেকুৱা লাগিলে? ভাল লাগিলে বহুত। নৰ্থ ইষ্ট জিন্দাবাদ। আমি মৰিগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা লাগিলে? ভালেই লাগিল খেলখন চাই। কি আশা কৰি আছিলে, কি দেখা পালে? কি আশা মানে আমি আশা কৰিছিলোঁ যে নৰ্থ ইষ্ট জিকিব, সেইটো ভাবি আহিছোঁ খেল চাবলৈ ইমান দূৰৰ পৰা। 3-1 জিকিলে। হয়। আৰু অসমৰ এটা ল'ৰাইও আজি গ'ল কৰিলে। হয়, দুই গ'ল দিছে পাৰ্থিৱ গগৈ। আৰু আজাৰে গ'ল দিছে। আৰু আজি ডুৰাণ্ড কাপৰ লাষ্ট মেচ আছিলে। লাষ্ট মেচ গুৱাহাটীত। ঠিক আছে। ক'ৰ পৰা আহিছে? আমি বৰ্ণিহাট। কি আশা লৈ আহিছিলে? কি আশা লৈ আহিছিলে, কি দেখা পালে? আমি ছাপৰ্ট নৰ্থ ইষ্ট। আলাদিন আজাৰী। ভাল লাগিল, আলাদিন আজাৰীও এটা গ'ল কৰিলে, বাকী পাৰ্থিৱে দুটা গ'ল কৰিলে। 3-1 আমি জিকিলোঁ। গতিকে ৱেল প্লেড। আৰু এইবাৰ পাৰ্থিৱে গ'ল কৰা নাছিলে ডুৰাণ্ড কাপত, প্ৰথমবাৰ গ'ল কৰিলে। দুটা গ'ল কৰিলে, হেট্ৰিকৰে চান্স আছিল বাৰু, হেট্ৰিকটো নহ'ল। সেইটোৱে ভাল লাগিল। আৰু অভাৰঅল কি ক'ব, এইবাৰ কি আশা কৰিছে? অভাৰঅল ভাল লাগিল আৰু চাগে এতিয়া 3 নম্বৰৰ কাৰণে আমি ট্ৰফিটো ডিফেণ্ড কৰিব পাৰিম, সেইটোৱে ভাবিছোঁ। আৰু মই আজৰাৰ পৰা আহিছোঁ। কি আশা কৰিছিলে আৰু কি দেখা পালে? আশা বহুত লৈ আহিছিলোঁ আৰু নিৰাশাৰ সন্মুখীন হ'ব নহ'ল আমি। যিহেতু আমি জানো লাষ্ট 2 years আমি টাইটেল ডিফেণ্ড কৰিছোঁ এণ্ড এইটো বছৰ আমি আশা ৰাখিছোঁ আমি টাইটেল ডিফেণ্ড কৰি ৰাখিম আমাৰ হাতত। এণ্ড হোপ চ' সকলো ভালে ভালে যাওক আৰু আমি আজিৰ মেটচখন জিকি ছেকেণ্ড মেটচখনতে আমি কোৱাৰ্টাৰ ফাইনেলত এণ্টাৰ কৰি দিছিলোঁ। আজি এখন ফৰ্মেলিটি মেটচ বুলি ক'লে ভুল নহ'ব। চ' সেইটোৱে, অল দ্য বেষ্ট, অলৱেজ আ হাইলেণ্ডাৰ। আৰু অসমৰ পাৰ্থিৱে দুটাকে গ'ল দিলে। ব্ৰেছ মাৰিলে পাৰ্থিৱ গগৈ, ব্ৰেছ মাৰিলে তাৰে লগত এছিষ্টৰ কথা ক'ব লাগিব, যিটো এছিষ্ট মাৰিলে আৰু গ'ল দিলে আমাৰ আলাদিন আজাৰীয়ে। সেইটোৱে আৰু আলাদিন আজাৰীয়ে এটা গ'ল দিছে আজি। এটা গ'ল দিছে, পাৰ্থিৱৰ এছিষ্ট আছিলে। আৰু কি আশা কৰিব এইবাৰ টাইটেল ডিফেণ্ড কৰাই থাৰ্ড টাইম ইন আ ৰ'।